নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম APSCৰ ফালৰ পৰা নটিফিকেশ্যন আহিছে PWD ডিপাৰ্টমেণ্টৰ ৰিক্ৰুটমেণ্টৰ কাৰণে। ইয়াত টোটেল 654টা এছিষ্টেণ্ট আৰ্কিটেক্ট আৰু জুনিয়ৰ ইঞ্জিনিয়াৰৰ ভেকেঞ্চিজ ওলাইছে আৰু এই পোষ্টকেইটাৰ কাৰণে অলৰেডি এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈ গৈছে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব। গোটেই ডিটেইলছ মই দেখাই যাম আৰু তাৰপিছতে মই আপোনালোকক BCPLত কিছুমান এপেণ্ডিচিপ ট্ৰেইনিঙৰ কাৰণে আহিছে অপৰচুনিটি, সেই অপৰচুনিটিখিনিৰ বিষয়ে মই জনাম। তাত বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ কাৰণে বেলেগ বেলেগ কোৱালিফিকেশ্যন বিচাৰিছে, গ্ৰেজুৱেট বা ডিপ্ল'মা ইঞ্জিনিয়াৰিং এনেকৈ ধৰণৰ। সেই বিষয়েও আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আৰু জানিব বিচাৰিছে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এতিয়া প্ৰথমতে মই আপোনালোকক PWDৰ কি পোষ্ট ওলাইছে সেই বিষয়ে জনাম আৰু তাৰপিছতে BCPLৰ জনাম। এছিষ্টেণ্ট আৰ্কিটেক্টৰ 4টা পোষ্ট ওলাইছে, আনৰিজাৰ্ভ কেটেগৰী 2টা, OBC MOBC। এজ লিমিট 21 বছৰ হ'ব লাগিব মিনিমাম আৰু 38 ইয়াৰ্ছ হ'ব লাগিব মেক্সিমাম এজ অফ 01/01/2024। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলাৰ্ছ ডিগ্ৰী ইন আৰ্কিটেকচাৰ ফ্ৰম ইণ্ডিয়ান অফ ফৰেইন ইউনিভাৰ্চিটি বিচাৰিছে। তাৰপিছত চিভিল ইঞ্জিনিয়াৰৰ কাৰণে 650টা পোষ্ট ওলাইছে। আনৰিজাৰ্ভ কেটেগৰীত আছে 396টা আছে, OBC MOBCত 157টা আছে, OBC MOBC টি ট্ৰাইব এণ্ড আদিবাসী মিলাই 20টা আছে, SCৰ কাৰণে 27টা আছে, STPৰ কাৰণে 34টা আছে, STHৰ কাৰণে 16টা আছে। জইণ্ট কেড্ৰে অফ পাব্লিক ৱৰ্কছ ৰোড ডিপাৰ্টমেণ্ট এণ্ড পাব্লিক ৱৰ্ক বিল্ডিং এণ্ড NH ডিপাৰ্টমেণ্ট। ইয়াতে পে স্কেল যোনটো হ'ব 14,000 পৰা 70,000 আৰু GP হ'ব 8,700, পে বেণ্ড 2। এজ লিমিট 21 বছৰ হ'ব লাগিব মিনিমাম, নট মোৰ দেন 40 ইয়াৰ্ছ হ'ব লাগিব এজ অফ 01/01/2025। এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব 3 বছৰৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লেনিং কনষ্ট্ৰাকশ্যন টেকনলজি ফ্ৰম এনি টেকনিকেল ইনষ্টিটিউট ৰেকগনাইজ বাই AICTE আৰু এই যোনটো ডিপ্ল'মা কৰ্চটো ৰেগুলাৰ হ'ব লাগিব। এজ ৰিলেক্সেশ্যনসমূহ থাকিব 5 বছৰ থাকিব SCৰ কাৰণে, STৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ, PWD-BDৰ কাৰণে 10 বছৰ আৰু ইয়াতে কৈছে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। অসমৰ PRC থাকিব লাগিব, মানে পাৰ্মানেণ্ট ৰেজিডেণ্ট হ'ব লাগিব। The candidate must produce PRC issued in Assam for educational purpose, employment action registration লাগিব, certificate as a proof of residency along with the application form. Small family norms এইটো তেখেতলোকে কৈছে এপ্লিকেবল হ'ব বুলি। এপ্লিকেশ্যন ফি জেনেৰেল আৰু EWSৰ কাৰণে 297 rupees 20 paisa, SC, ST, OBC, MOBC কাৰণে 197 rupees 20 paisa, BPLৰ কাৰণে 47, PWBD কাৰণে 47 rupees 20 paisa আৰু এইটো অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব। ষ্টাৰ্টিং ডেট অনলাইন এপ্লিকেশ্যনৰ 24 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু 23 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট আছে। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টৰ কাৰণে 5 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে আপোনালোকৰ ওচৰত সময় আছে। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, ইয়াতে সকলো ডিটেইলছ মেনশ্যন কৰা আছে। যোনখিনি মই আপোনালোকক অলৰেডি মেনশ্যন কৰিছোঁ, তথাপিও আপোনালোকে এবাৰ এইখিনি পঢ়ি চাই ল'ব গোটেইখিনি আৰু আপোনালোকৰ যদি এলিজিবিলিটি মিলে আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এইটো এটা ভাল অপৰচুনিটি হয়, সেইকাৰণে আপোনালোকে এই অপৰচুনিটিটো যাতে মিছ নকৰে। ইয়াৰ পিছত মই নেক্সট যিখিনি ভেকেঞ্চি বা এপেণ্টিচিপ ট্ৰেইনিঙৰ বিষয়ে জনাবলৈ গৈ আছোঁ সেইখিনি আহিছে BCPLৰ ফালৰ পৰা। আহকচোন চাওঁ এতিয়া তাত কি ওলাইছে আৰু কি ভেকেঞ্চিজ আছে আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। এতিয়া আপোনালোকে স্ক্ৰীণত দেখিছে BCPL এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট 2025। ইয়াৰ কাৰণে গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ 49টা পোষ্ট আছে। মেকানিকেলৰ 10টা, কেমিকেলৰ 12টা, ইলেক্ট্ৰিকেলৰ 6টা, ইনষ্ট্ৰুমেণ্টেশ্যনৰ 6টা, টেলিকমৰ 1টা, কম্পিউটাৰ ছায়েন্সত 1টা, চিভিলৰ 3টা, কণ্ট্ৰেক্ট এণ্ড প্ৰকিউৰমেণ্টত 2টা, হিউমেন ৰিচোৰ্চ PRCC মাৰ্কেটিঙত 6টা, FNAৰ কাৰণে 2টা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ইন ৰেছপেক্টিভ ব্ৰাঞ্চেছ অফ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 55% মাৰ্কছ। কণ্ট্ৰেক্ট এণ্ড প্ৰকিউৰমেণ্টৰ কাৰণে বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ইন মেকানিকেল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 55% মাৰ্কছ। HR মাৰ্কেটিং, PRCC এণ্ড ছিকিউৰিটি মাৰ্কেটিং এইখিনিৰ কাৰণে বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে যিকোনো ডিচিপ্লিনত উইথ 55% মাৰ্কছ। FNA
মানে ফাইনেন্স এণ্ড একাউণ্টছ ইয়াত বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ইন ইকনমিক্স ষ্টেটিষ্টিক্স BCom উইথ মিনিমাম 55% মাৰ্কছ তাৰপিছত টেকনিচিয়ানৰ এপ্ৰেণ্টিছশ্বিপ 21টা পোষ্ট ওলাইছে মেকানিকেল 5টা কেমিকেলত 6টা ইলেক্ট্ৰিকেলত 5টা ইনষ্ট্ৰুমেণ্টেশ্যনত 5টা এই পোষ্টসমূহৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা ইন ৰেছপেক্টিভ ব্ৰাঞ্চেছ অফ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 55% মাৰ্কছ আৰু এই এপ্ৰেণ্টিছসমূহ এবছৰৰ কাৰণে হ'ব এইটো হৈছে এডভাৰটাইজমেণ্টৰ নাম্বাৰ এতিয়া আদাৰ ক্ৰাইটেৰিয়াছখিনি এবাৰ কৈ দিছোঁ এজ লিমিট যোনটো কৈছে 18 years হ'ব লাগিব আৰু আপাৰ লিমিট 28 years হ'ব 31/1/2025 এজ ৰিলেক্সেশ্যনসমূহ থাকিব 5 বছৰ থাকিব ST SCৰ কাৰণে 3 বছৰ OBC কেণ্ডিডেটৰ কাৰণে 10 বছৰ থাকিব পাৰ্চন উইথ ডিছেবিলিটি আৰু বেটছ কৈছে candidates who have passed out in the year 2000, 20, 21, 22, 23 and 24 যদি ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বা ডিপ্ল'মা হোল্ডাৰ হয় যিসকলে অলৰেডি ট্ৰেইনিং কৰি থৈছে বা চাকৰি কৰি আছে experience of a period for 1 year or more after acquiring they will not be eligible তাৰমানে যিসকলে অলৰেডি এবছৰতকৈ বেছি এবছৰ বা এবছৰতকৈ বেছি যদি চাকৰি কৰিছে বা ট্ৰেইনিং কৰিছে তেখেতলোকৰ এলিজিবিলিটিটো ইয়াত নল'ব কনচিডাৰ নকৰিব এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন যাব লাগিব যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ পেলাই এইখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মানে এপ্লাই কৰাৰ যোনটো ডেট হৈছে 22 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু 12 ফেব্ৰুৱাৰীলৈকে আছে এইখন হৈছে অনলাইন এপ্লাই কৰা ফৰ্মেটটো লগ ইন কৰিব লাগিব ফৰ ৰেজিষ্টাৰ্ড এপ্লিকেণ্ট যদি আপোনালোকে ৰেজিষ্টাৰ কৰি থৈছে আৰু যদি আপোনালোকে কৰা নাই তেতিয়াহ'লে এজ এ নিউ ইউজাৰ আপোনালোকে ইয়াতে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব আৰু তাৰপিছতে আপোনালোকে নিজৰ ডিটেইলছখিনি আপলোড কৰিব পাৰিব আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে 6 পেজৰ হয় আপোনালোকে এই ট্ৰেইনিংটোৰ কাৰণে এপ্লাই কৰাৰ আগতে এইটো এবাৰ পঢ়ি চাই ল'ব ইয়াত গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে ইয়াতে ষ্টাইপেণ্ড 9,000 তাৰপিছতে গ্ৰেজুৱেট এপ্ৰেণ্টিছ ইলেক্ট্ৰিকেলৰ কাৰণে 9,000 এনেকৈ ইয়াতে মেনশ্যন কৰা আছে এইখিনি কিমান ষ্টাইপেণ্ড কোনটো মেক্সিমামৰ 9,000 ইয়াত দিয়া আছে 8,000 আছে টেকনিচিয়ানৰ কাৰণে কোৱালিফিকেশ্যনৰ বিষয়ে লিখা আছে এজৰ বিষয়ে লিখা আছে ৰিজাৰ্ভেশ্যন চিলেকশ্যন আপোনালোকৰ কেনেকৈ হ'ব আপোনালোকৰ যদি চিলেকশ্যন হয় তেতিয়াহ'লে যোনটো bcpl.online.co.in আছে ৱেবছাইটটোত গৈ আপোনালোকে চেক কৰি থাকিব তাতে চিলেক্টেড কেণ্ডিডেটছৰ নামবিলাক আহিব এবছৰৰ কাৰণে এইটো হ'ব এইখিনি আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ হয় এইখিনি এবাৰ পঢ়ি চাই ল'ব আৰু অৰিজিনেল ডকুমেণ্টছ আৰু এটা চেল্ফ এটেষ্টেড কপি লৈ যাব লাগিব আপোনালোকৰ ভেৰিফিকেশ্যনৰ সময়ত ডকুমেণ্ট অফ ছাপৰ্ট অফ ডেট অফ বাৰ্থ প্ৰুফ কাষ্ট চাৰ্টিফিকেট OBC NCL এইখিনি গোটেইখিনি লৈ যাব আৰু যোনটো এপ্লাই কৰা প্ৰচেছ হৈছে সেইটো আপোনালোকে কেৰিয়াৰ ছেকশ্যনত যাব এটা BCPL ৱেবছাইটত আৰু তাৰপিছতে তাৰ পৰা আপোনালোকে এইটো যোনটো অলৰেডি মই দেখাই দিছোঁ সেনেকৈ সেই প্ৰচেছটো গৈ পেলাই আপোনালোকে সেইটো এপ্লাই কৰিব আৰু তাৰপিছতে অলৰেডি যোনটো এইটো ৱেবছাইটটো মই দেখাইছোঁ ইয়াতে গৈ পেলাই আপোনালোকে এইটো এপ্লাই কৰিব লাগিব ট্ৰেইনিংটোৰ কাৰণে আৰু candidates need to register themselves with the board of practical training BOPT through online enrollment or at the NETS এইটো যোনটো নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং প্ৰগ্ৰাম আছে তাতো আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব ফৰ নেটছ ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট শুড লগ ইন টু নেটছ 2.0 পৰ্টেল এইটো যোনটো ইয়াত লিংকটো দিয়া আছে সেইটোত গৈ আপোনালোকে এইটো কৰি ল'ব লাগিব যদি নেটছৰ ভেলিড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাথাকে তেতিয়া আপোনালোকৰ এপ্লিকেশ্যনখন কিন্তু একচেপ্ট নহ'ব সেইকাৰণে প্ৰথমতে যদি আপোনালোকৰ নেটছত নাই ইয়াতে প্ৰথমতে গৈ ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু তাৰপিছতে আপোনালোকে এই ট্ৰেইনিংটোৰ কাৰণে এপ্লাই কৰিব ভেলিড ইমেইল ID should remain valid for at least 1 year তাৰমানে এটা আপোনালোকৰ ভেলিড ইমেইল ID লাগিব আৰু লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব আৰু এইখিনি এবাৰ পঢ়ি ল'ব কৈছে এপ্লিকেশ্যন ফিজ ইয়াত একো নাই তো আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই ট্ৰেইনিংটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এটা ভাল এমাউণ্টৰ আপোনালোকে ষ্টাইপেণ্ডো পাব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো
শ্বেয়াৰ কৰি দিব কাৰোবাৰ যদি চাকৰিকেইটাৰ আৱশ্যকতা আছে তেওঁলোকেও এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ